গোলাঘাট জিলাৰ বৰপথাৰত ৰবীন্দ্ৰ জয়ন্তী পালন 8 মে বুধবাৰে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 163 সংখ্যক জন্ম জয়ন্তী বৰপথাৰৰ প্ৰণৱ বিদ্যাপীঠত উদযাপন কৰা হয়। এই উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত কবিতা আবৃত্তি, গীত, নৃত্যৰ লগতে বক্তৃতা কাৰ্যসূচী লোৱা হয়। বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰদৰ্শনীমূলকভাৱে অনুষ্ঠানত ভাগ লয়। নৱপ্ৰজন্মই যাতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে জানিব পাৰে সেই উদ্দেশ্যৰে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 163তম জন্মজয়ন্তী উপলক্ষে আমি ভাৰত সেৱাশ্ৰম প্ৰণৱ বিদ্যাপীঠ প্ৰাংগণত এখন দিনজোৰা কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। প্ৰথমতে আমি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক মাল্যাৰ্পণ আৰু বন্তি প্ৰদান কৰা হৈছে। তাৰপিছত আমি তেখেতৰ ৰচিত কবিতা আবৃত্তি, গীত, নৃত্য আদিকে ধৰি সকলো অনুষ্ঠান আমি এতিয়া বৰ্তমানলৈকে চলি আছে আৰু বিভিন্ন স্কুলৰ পৰা অহা ছাত্ৰ ছাত্ৰীয়ে আমাৰ মাজত যোগদান কৰিছে। আমি বহুত উৎফুল্লিত হৈছোঁ যে ইমান ল'ৰা ছোৱালী আহিছে। আমি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ কোন, তেখেতৰ বিষয়ে আমি কিছুমান ইয়াত বক্তব্য দাঙি ধৰিছিলোঁ। এই বক্তব্যখিনি ল'ৰা ছোৱালীও শুনিছে যে তেখেতে চিনি পাব যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ কোন। তো এই দিনজোৰা কাৰ্যসূচীত আমি অতিকে আনন্দিত। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।